झिन झिन tây झिन झिन nát tây झिन nát tây 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 झिन nát tây tây লাখ tây khít tây झিন nát tây tây লাখ tây khít tây झিন nát tây আমি ইনকা মাৰিয়া থাকো আকৌ এটা নতুনকে গুৰু আহিল আমাৰ ওচৰত সি ক'লা কি তই লাখ তই খিত্তই ইনকে নহয় তই লাখ তই খিত্তই ঘূৰ্ণাক কৰ তই লাখ তই খিত্তই ঘূৰ্ণাক কৰ তই লাখ তই খিত্তই ঘূৰ্ণাক কৰ আকৌ তাতাও যোৰা চান চাৰি কৰিব এটা তই লাখ তই খিত্তই ঘূৰ্ণাক কৰ বুলি কৈ পেলাই খোলা আকৌ তাও যোৰা পৰা চান চাৰি বুলি কয় তাৰমানে খিত্তই ঘূৰ্ণাক চান চাৰি বুলি কয় বাৰু যা নহয় এতিয়া সদৌ শেষত যিহেতু এটা অলপ ফুলীয়া ভাৰীয়া ৰোমন্থন হৈছিল মই অলপ ফুলীয়া ভাৰীয়াৰ লগত জড়িত আগতে বহুৱাৰ মই অভিনয় কৰিছিলোঁ বহুৱাটো বাৰু পিছত কম এতিয়া মই আমাৰ যে সীতাহৰণ কৰে সীতাহৰণৰ দৃশ্য এটা দেখুৱাই মই ইয়াতে সীতাহৰণৰ দৃশ্যটো দেখুৱাই মই এটা আমাৰ ভেস্পাৰ চৰিত্ৰৰ অভিনয় কৰি আপোনালোকৰ মাজৰ পৰা মই গুচি যাম এতিয়া আমাৰ আজিকালি যদি ৰাম লক্ষ্মণ সীতা যদি বনবাসত লাগি যাব লগা হ'ল হয় জিন্সৰ পেণ্ট নহয় বেলুন পেণ্ট নহয় তিৰিবিলাকৰ শাৰী নহয় চুইজাৰ নহয় পেণ্ট পিন্ধি বাহিৰ হ'ল হয় তেতিয়া ঘাট কানি কাপোৰ নহাকে ধুতিখন পিন্ধিছিল এখন কাপোৰ লৈ এই ৰামে লক্ষ্মণে যাব ওলাল বনবাসত লাগি সীতাও এতিয়া যায় আৰু ৰামে কৈ আছে তই যাব নালাগে লক্ষ্মণেও কৈছে তই যাব নালাগে মানুহবিলাকেও বুজিছে তই যাব নালাগে তই সৰু আছ বৰ দুখ পাবি আৰু একে 12 বছৰ তই থাকিব লাগিব 2 বছৰ অজ্ঞাতবাস আছে 14 বছৰ হ'ব তই থাক যাব নালাগে তাই নাই নামানে তাই কান্দবা লাগি ধৰিলা অ মই বনে